শিলচৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হৈছে 210 কোটি টকাৰ ড্ৰাগছ জব্দ হৈছে কাছাৰ আৰক্ষীৰ অভিযানত শিলচৰ আইজল ঘাইপথৰ হিলডুবিত এই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হৈছে আইজিপি পাৰ্থসাৰথী মহন্ত আৰু কাছাৰৰ এছপি নুমল মাহাতৰ নেতৃত্বত চলে এই অভিযান ড্ৰাগছ সৰবৰাহৰে জড়িত এটা সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি বৰ্তমান জেৰা অব্যাহত ৰাখিছে সৰ্ববৃহৎ এয়া ড্ৰাগছ জব্দ কৰা হৈছে অসম তথা উত্তৰ পূৰ্বাঞ্চলত 210 কোটি টকাৰ সৰ্ববৃহৎ এই ড্ৰাগছ প্ৰথমবাৰৰ বাবে জব্দ কৰা হৈছে পাৰ্থসাৰথী মহন্ত আৰু এছপি নুমল মাহাতৰ নেতৃত্বত চলিছিল এই বৃহৎ অভিযান এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে ক'ৰ পৰা সৰবৰাহ কৰিছিল কলৈ সৰবৰাহৰ পৰিকল্পনা আছিল সকলোখিনি কথা জানিবৰ বাবে বৰ্তমান মাৰাথন জেৰা চলাই থকা হৈছে সৰবৰাহকাৰীটোক এটা বৃহৎ অভিযান আৰক্ষীৰ এক সফল অভিযান সময়ে সময়ে বৰাকৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ বিৰোধী অভিযান চলি আহিছে কোটি কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰা হৈছে এতিয়া ড্ৰাগছ সৰবৰাহৰ ট্ৰানজিট পইণ্টত পৰিণত হৈছে কি শিলচৰ কি কৰিমগঞ্জ আৰু এনেদৰে এটা বৃহৎ অভিযান আৰম্ভ কৰা হৈছিল পাৰ্থসাৰথী মহন্তৰ নেতৃত্বত এই অভিযান চলোৱা হৈছিল বিশেষ সূত্ৰৰ পমখেদি অভিযানত এই বৃহৎ ড্ৰাগছৰ ভাণ্ডাৰ এয়া চাওক আমি দেখুৱাইছো আপোনাক আৰক্ষীয়ে গণিও যেন শেষ কৰিব পৰা নাই এই কণ্টেইনাৰসমূহ 210 কোটি টকা মূল্যৰ এই বিশাল ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে এই অভিযানত ঘটনাস্থলীৰ পৰা আমাৰ সাংবাদিক অনিৰুদ্ধ লস্কৰ তেওঁ যোগত কৰিছে এক বিশেষ প্ৰতিবেদন আগবঢ়াইছো সেই প্ৰতিবেদন হয় আজি বৃহৎ পৰিমাণে ড্ৰাগছ আজি কাছাৰত সিজ কৰা হৈছে আৰু আসাম আইজলৰ যে ৰাস্তাখন এই যে হাইৱেখন নেশ্যনেল হাইৱেখন এই নেশ্যনেল হাইৱেখনৰ এই সোণা সমষ্টিৰ এটা প্ৰান্তত এই সিজ কৰা হৈছে এই ড্ৰাগছখন আৰু আমাৰ লগত আছে পাৰ্থসাৰথী মহন্ত STF চিফ IGP ছাৰ আজি ইমান বৃহৎ পৰিমাণে আপোনালোকে ড্ৰাগছ ধৰিছে ইনফৰমেশ্যন আছিলে নে কিয় এনেকুৱা পাইছে এইটো ইনফৰমেশ্যন আছিলে আজি প্ৰায় 10 দিনমান আগৰ পৰা এইটো ইনফৰমেশ্যন আছিলে সেইকাৰণে গোটেই অপাৰেশ্যনটো শিলচৰৰ বেছ হিচাপে লোৱা হৈছিলে এণ্ড শিলচৰ SP আছিলে এই গোটেই অপাৰেশ্যনটোৰ নডুল পইণ্ট আৰু আজি 4 দিনমান আগতে গম পোৱা গ'ল যে তাত গাড়ী এখন ৰেডি কৰা হৈছে মানে মেইনলেণ্ডলৈ যাবৰ কাৰণে এটা হিউজ কনচাইনমেণ্ট আৰু 3 দিন আগত গাড়ীখন ওলাইছে যাত্ৰা আৰম্ভ কৰিছে য'ৰ পৰা ওলাইছে তাৰ পৰা 3 দিনমান লাগে আহি শিলচৰ পাবৰ কাৰণে সেইকাৰণে ইয়াত এই যিটো আইজল ৰোডত ইয়াত খাপপিটি থকা হৈছিলে তাৰ গাড়ীখন সেইকাৰণে ইয়াত ইণ্টাৰচেপ্ট কৰা হ'ল গাড়ীখন এটা মানুহে চলাই আহিছে তাক ধৰা হৈছে আৰু গাড়ীখন চাৰ্চ কৰি তাৰ পৰা 21 কেজিৰো বেছি 21.5 কেজিৰো বেছি হেৰইন ৰিকভাৰ কৰা হৈছে ইয়াৰে 18 কেজি হেৰইন হৈছে একদম পিয়ৰ ফৰ্ম অফ হেৰইন আৰু 3.5 কি হৈছে যিটো ফিনিশ্ড প্ৰডাক্ট গতিকে এই বস্তুখিনি মেইনলেণ্ডলৈ গৈ আছিলে তাৰ পৰা বিভিন্ন চিটিলৈ গ'লহেঁতেন কাৰণ যিখিনি পিয়ৰ ফৰ্ম অফ হেৰইন আছে সেইখিনিক আকৌ প্ৰচেছ কৰিব লাগিব কনজামশ্যনৰ কাৰণে উপযোগী কৰিব লাগিব গতিকে সেইখিনি গৈ হয়তো 50-60 কেজি হৈ যাব তাৰ ভলিউমটো বাঢ়ি কাৰণ এইটো ধৰণে এতিয়া খাব নোৱাৰে এইটো যদি চুলে এতিয়া হাত ছিগি যায় আমাৰ OC এডিশ্যনেল SPৰ হাত ছাল ছিগি গৈছে এইটো চোৱাৰ লগে লগে গতিকে এতিয়া ওজনখিনি কৰি থকা হৈছে এতিয়ালৈকে আমি 21.5 কেজি পাইছোঁ আৰু গতিকে তাতকৈ হয়তো আৰু অলপ বাঢ়িব ছাৰ এটা বস্তু দেখিছোঁ আমি জানো যে ইট কামছ ফ্ৰম আউটছাইড অফ দি ষ্টেট আমাৰ নেবাৰিং বহুতকেইটা ইণ্টাৰনেশ্যনেল কাণ্ট্ৰিজ আছে সেইটো কাৰণে কিবা আমি চেষ্টা চলাই আছোঁ নেকি টু টক উইথ দ্য কাউণ্টাৰ পাৰ্টছ অফ মিজোৰাম অৰ চাম আদাৰ চাওক আমি এম নট অথৰাইজ টু টক এবাউট ডেট কাৰণ এইবিলাক মানে ষ্টেট লেভেলৰ ইছ্যুজ আমাৰ কাম হ'ল অপাৰেশ্যন চলাই থকা আমি অপাৰেশ্যন চলাই আছোঁ দেখিছে কাছাৰ পুলিচে কৰি আছে সকলোৱে কৰি আছে এই যিটো অপাৰেশ্যন তেনেকৈ চলি থাকিব আৰু আমাৰ মাজেদি বা আমাৰ অসমক ড্ৰাগছৰ ৰুট হিচাপে বা ড্ৰাগছৰ ডেষ্টিনেশ্যন হিচাপে কাকো ব্যৱহাৰ কৰিবলৈ দিয়া নহ'ব তাৰ কাৰণে যি অপাৰেশ্যন চলিব লাগে চেষ্টা চলিব লাগে সেয়া চলি থাকিব ছাৰ কিমান মূল্য হ'ব এইটো যিহেতু আমি আজি এইখিনিৰ অতি কমেও 210 কোটি হ'ব এজ ইট ইজ আমি যদি 18 কেজি আৰু 3.5 কেজি যিটো 21.5 কেজিৰ কথা কওঁ কিন্তু পিছত যেতিয়া ভলিউমটো বাঢ়ি যাব ইয়াৰ এইখিনি যেতিয়া 18 কেজিটো গৈ যেতিয়া 54 কেজি হ'ব মিনিমাম তেতিয়া অবভিয়াছলি তাৰ দামটো আৰু বাঢ়ি যাব কিন্তু আমি তালৈ নোযোৱাকৈ যেনেকৈ ধৰা হৈছে ধৰাখিনিৰ ওপৰত যদি ক'বলৈ যাওঁ এইখিনিৰ দাম অতি কমেও 210 কোটি টকা আমাৰ লগত SP কাছাৰৰ আছে ছাৰ আপোনাৰ এটা মানে ডেইলি এটা থাকে মানে
কোনফালেদি সোমাই আছে খালি মিজোৰাম নহয় মণিপুৰৰ বৰ্ডাৰ আছে মেঘালয় বৰ্ডাৰ আছে কেনেকুৱা মানে চেলেঞ্জেছ আপুনি ফেচ কৰে চাওক এইটো এটা ডাঙৰ চেলেঞ্জ অসমখনক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সম্পূৰ্ণৰূপে ড্ৰাগছ মুক্ত কৰিব তেওঁ বিচাৰিছে আৰু তেওঁৰ এই যিটো লক্ষ্য তাক আমি আগবঢ়াই নিবৰ কাৰণে আমি অহৰহ চেষ্টা কৰিছোঁ আপোনালোকে জানে যে আমাৰ বাংলাদেশ বৰ্ডাৰো আছে আমাৰ মণিপুৰ বৰ্ডাৰ আছে আমাৰ মিজোৰাম বৰ্ডাৰ আছে আমাৰ মেঘালয় বৰ্ডাৰ আছে আৰু সকলো অঞ্চলতে আমাৰ ছাৰ্ভেইলেঞ্চ আছে আৰু আমি অহৰহ চেষ্টা কৰি আছোঁ যে কোনো ধৰণৰ এই যিটো নিচাযুক্ত সামগ্ৰী যাতে আমাৰ জিলাৰ মাজেদি সৰবৰাহ নহয় গতিকে আমাৰ চেষ্টা অব্যাহত আছে আৰু সদায় আমি এই যিটো আমাৰ ড্ৰাগছ বিৰোধী যি আমাৰ অভিযান আছে সেইটো আমি অব্যাহত ৰাখিম ছাৰ ইণ্টেলিজেন্সৰ কেনেকুৱা ইনপুট ইনফৰ্মেশ্যনটো পোৱাৰ কাৰণে কেনেকুৱা আপোনালোকে কৰি থাকে চাওক আমি এইটো এটা মেকানিজিম তৈয়াৰ কৰি লওঁ আৰু যি সেই তাৰ ওপৰত আমি কাম কৰি থাকোঁ আৰু সেই ওপৰত কাম কৰি থাকিবলৈ যাওঁতে আমি কেতিয়াবা সময় লাগে কেতিয়াবা সোনকালেও হয় কেতিয়াবা নহয় গতিকে আমাৰ যিটো চেষ্টা আছে যিখিনি কৰিব লাগে সেইখিনি আমাৰ অভিযান আমাৰ অব্যাহত আছে ধন্যবাদ তো আপোনালোকে শুনিছে পাৰ্থসাৰথী মহন্তও কৈছে আৰু পাৰ্থসাৰথী মহন্ত ছাৰ আৰু নুমাল মহন্ত ছাৰ SP কাছাৰ দুজনে কৈছে কেনেদৰে কাছাৰত আজি কিমান বৃহৎ পৰিমাণে ড্ৰাগছ চিজ হৈছে আৰু এনেদৰে কাম চলি থাকিব